কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কলা দিৱস পালন। গোলকগঞ্জৰ পৌৰসভা কাৰ্যালয়ত উৰিল কলা পতাকা। আজি আক্ৰাছুৰ প্ৰতাৰণা দিৱস। প্ৰতি বছৰে 28 আগষ্ট তাৰিখে প্ৰতাৰণা দিৱস হিচাপে পালন কৰে আক্ৰাছুৱে। চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ জনাই কলা দিৱস পালন ধুবুৰী পশ্চিম জিলা আক্ৰাছুৰ। 1949 চনৰ 28 আগষ্টত হোৱা চুক্তি কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত প্ৰত্যেক বছৰে 28 আগষ্ট তাৰিখে আক্ৰাছুৱে কলা দিৱস হিচাপে পালন কৰি আহিছে। গোলকগঞ্জৰ পৰা নিৰঞ্জন প্ৰধানীৰ সহযোগত তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ঐতিহাসিক যে কোচ কমতাপুৰ আছে সেই কমতাপুৰ ৰাজ্য আমাক পুনৰ ঘূৰাই দিব লাগে। লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি ছাত্ৰ সন্থাৰ উদ্যোগত আজি 28 আগষ্ট, যেহেতু আমি এই 28 আগষ্ট দিনটোক আমি প্ৰতাৰণাৰ দিন হিচাপে পালন কৰি আহিছোঁ। কাৰণ আজিৰ দিনটো আমাৰ কাৰণে কলা দিন। কাৰণ 1949 চনৰ 28 আগষ্টৰ দিনটোতে আমাৰ ঐতিহাসিক কোচ কমতাপুৰ ৰাজ্য ভাৰত গণৰাজ্যৰ লগত চামিল হৈছিল। কিন্তু এই চামিলকৰণৰ যি চুক্তি আছিল সেই চুক্তিক ভৰিৰে মোহাৰি ভাৰত গণৰাজ্যই আমাৰ কোচ কমতাপুৰবাসীক যি প্ৰতাৰণা দি গৈছে, সেই প্ৰতাৰণাৰ দিনটোক আমি আজি প্ৰতাৰণাৰ দিন হিচাপে পালন কৰি আহিছোঁ। গতিকে আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নিৰ্দেশত ধুবুৰী জিলা আক্ৰাছুৰ উদ্যোগত আমি গোলকগঞ্জত আজি কলা দিৱস পালন কৰিবলৈ গৈ আছোঁ। নমস্কাৰ, মোৰ আদৰেৰ কোচ কমতাপুৰবাসী ৰাইজ, মোৰ শ্যাম কোচ। আজি 28 আগষ্ট কোচ ৰাজবংশী জনগোষ্ঠীৰ এক কলা অধ্যায়। আজকের দিনটাত 1949 চনের 28 আগষ্টত ভাৰত চৰকাৰৰ লগতে আমাৰ কোচ ৰাজবংশাৱলীৰ লাষ্ট ৰাজা, শেষের ৰাজা জগদীবেন্দ্ৰনাথ ভূপবাহাদুৰৰ লগত যি চুক্তি হৈছে যে কোচবিহাৰ ৰাজ্যখনক গ শ্ৰেণীৰ ৰাজ্য হিসেবে মৰ্যাদা দেওয়ার যি চুক্তি হৈছে, সেই চুক্তি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক প্রতারণা করে আইছে। আর আক্রাছুয়ে 1990 চনত থাকিয়া আমার এই 28 আগস্ট দিনটাকে প্রতারণা দিবস হিসেবে পালন করে আসছি। সেই উপলক্ষে কেন্দ্রীয় কমিটির নির্দেশ মর্মে আজ 28 তারিখ আমরা ধুবুরী পশ্চিম জেলা আক্রাছুয়ে আমি এই 28 তারিখ আমার কলা পতাকা প্রদর্শন করিয়া প্রতারণা দিবস হিসেবে আমরা পালন করে যাই আছি। ইয়া আপনার জড়িয়ে মই অসম সরকার তথা ভারত সরকারক মই আহ্বান জানাং যে আমার যে চুক্তি আছিল, ঐতিহাসিক যে কোচ কমতাপুরবাসী কোচ কমতাপুর চুক্তি আছিল, সেই ক্ষেত্ৰত ঐতিহাসিক কোচ কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লওক। আৰু লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জ্বলন্ত সমস্যা জনজাতিকৰণ, এই জনজাতিকৰণৰ সমস্যাটো অসম চৰকাৰ তথা ভাৰত চৰকাৰে অতি সোনকালে ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে যাতে সমাধান কৰে, তাৰে মই আহ্বান জনালোঁ। ধন্যবাদ।